Who is renowned poet known for the famous poem Gulapi Jamur Lokno was also honored with Gyanpid Award. বিখ্যাত কবিতা গোলাপী জামুৰ লক্ষ্ণৰ বাবে পৰিচিত কোনজন প্ৰখ্যাত কবিক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন জুনিয়ৰ। তেওঁ 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতে হ'ল জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া ব্যক্তি। লগতে মনত ৰাখিব লাগিব যে নীলমণি ফুকনদেৱক কবিতা নামৰ কাব্য সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' কবিতা নামৰ কাব্য সংকলনখন কোনে ৰচনা কৰিছিল বুলি এক্সামত আহিব পাৰে? তাৰ এনচাৰটো হ'ব নীলমণি ফুকন। Who wrote the book বুৰঞ্জী বিবেক ৰত্ন which describes the days of Burmese rule over Assam? বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখন কোনে লিখিছিল য'ত অসমৰ ওপৰত বাৰ্মিজ শাসনৰ দিন বৰ্ণনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। লগতে মনত ৰাখিব লাগিব যে মণিৰাম দেৱানৰ প্ৰকৃত নাম হ'ল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা আৰু তেওঁ উজনি অসমৰ জনসাধাৰণৰ মাজত কলিতা ৰজা নামেৰে জনপ্ৰিয় আছিল। চ' কলিতা ৰজা বুলি কাক জনা যায়? মণিৰাম দেৱানক। Who awarded the 2024 ভৱেন বৰুৱা এৱাৰ্ড? 2024 চনৰ ভৱেন বৰুৱা এৱাৰ্ড কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীনা বৰা। Where was the first session of the Assam Students Conference অসম ছাত্ৰ সন্মিলন? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী। গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল। চ' কুৱেশ্যনটো এক্সামত আহে যে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? গুৱাহাটীত। আৰু কোন চনত হৈছিলে? 1916 চনত। আৰু অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন। তাৰ পাছত The term Seven Sisters refers to the seven states of Northeast India. Who coined the term? Seven Sisters শব্দটোৱে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যক বুজায়। এই শব্দটো কোনে কইন কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ শইকীয়াই। এই কুৱেশ্যনটো ৰিচেণ্টলি APSCত আহিছে। তাৰ পাছত Which of the following is the first novel written by ৰীতা চৌধুৰী? তলৰ কোনখন উপন্যাস ৰীতা চৌধুৰী ৰচনা কৰা প্ৰথমখন উপন্যাস? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অবিৰত যাত্ৰা। লগতে ৰীতা চৌধুৰী ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ উপন্যাসৰ নাম হ'ল দেউলাংখুই, মাকাম, এই সময় সেই সময়, মায়াবৃত্ত, হৃদয় নিৰূপায়, পপেতৰাৰ সাধু। এই গোটেইকেইটা উপন্যাস এক্সামৰ কাৰণে দৰকাৰী। Who was conferred the prestigious Dr. Bhupen Hazarika Cultural Award for 2024-25? কাক 2024-25 বৰ্ষৰ বাবে সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্নেহলতা দাস। তাৰ পাছত ধ্ৰুৱজ্যোতি বৰা owned the সাহিত্য একাডেমী এৱাৰ্ড ফৰ which of the following novels? তলৰ কোনখন উপন্যাসৰ বাবে ধ্ৰুৱজ্যোতি বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কথা ৰত্নাকৰ। কথা ৰত্নাকৰ উপন্যাসৰ বাবে তেখেতক 2009 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে ইনাৰ লেণ্ডস্কেপছ গ্ৰন্থখনৰ বাবে তেখেতক 2023 চনত অসম প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হৈছিল। Who from Assam is known as চিৰাংকে কৃষি চিৰাগ? অসমৰ কাক চিৰাংকে কৃষি চিৰাগ বুলি জনা যায়? মানে চিৰাঙৰ কৃষিৰ চাকি বুলি জনা যায়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৰ্বেশ্বৰ বসুমতাৰী। তেওঁ 2023 চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2022 বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰিছিল। লগতে ৰিচেণ্টলি 2024 চনত তেখেতক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। Who was called the কস্তুৰবা of Assam by মহাত্মা গান্ধী? মহাত্মা গান্ধীয়ে কাক অসমৰ কস্তুৰবা বুলি অভিহিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বৰ্ণলতা দেৱী। Who designed the logo of the Assam সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে ডিজাইন কৰিছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যুগল দাস অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো অংকন কৰিছিল যুগল দাসে হু ৰোড কাৰাগাৰৰ চিঠি কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এম তয়বুল্লাহ কাৰাগাৰৰ চিঠি মৌলানা তয়বুল্লাই ৰচনা কৰিছিল ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ওন দ্য বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড ফৰ হুইচ আছামিজ মুভি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন অসমীয়া চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চামেলি মেমচাব হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নোভেল টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইয়াৰিংগাম উপন্যাসখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961ত তেওঁক এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল লগতে মনত ৰাখিব লাগিব যে অসমীয়া সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হ'ল যতীন্দ্ৰনাথ দুৱৰা আৰু অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে বনফুল যদি কয় প্ৰথমখন উপন্যাস বুলি তেতিয়া হ'ব ইয়াৰিংগাম 1955ত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা বনফুল কবিতা পুথিখনৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজি হ'ল উমৰ তীৰ্থ আৰু কথা কবিতা যতীন্দ্ৰনাথ দুৱৰাদেৱ হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক এই পইণ্টকেইটাও এক্সামৰ কাৰণে বহুত দৰকাৰী হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ ওমেন মেগাজিন প্ৰথমখন অসমীয়া মহিলা আলোচনীখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ঘৰ জেউতী 1927 চনত অসমৰ প্ৰথমখন মহিলা আলোচনী ঘৰ জেউতী প্ৰকাশ পাইছিল আৰু এই আলোচনীখন সম্পাদনা কৰিছিল কমললয়া কাকতি আৰু কনকলতা চলিহা হু ইজ দ্য আছামছ ফাৰ্ষ্ট এণ্ড নৰ্থ ইষ্ট ছেকেণ্ড চিফ ইলেকশ্যন কমিশ্যনাৰ অসমৰ প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰিশংকৰ ব্ৰহ্ম হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন মিনিষ্টাৰ ইন দ্য ইউনিয়ন কেবিনেট ফ্ৰম আছাম অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেণুকা দেৱী বৰকটকী হু ইজ দ্য ইঞ্জিনিয়াৰ এণ্ড নটেবল নভেলিষ্ট ফ্ৰম আছাম ন'ন ফৰ ৰাইটিং দ্য ফেমাছ হিষ্টৰিকেল নভেল জংগম কোনজন অসমৰ অভিযন্তা আৰু উল্লেখযোগ্য ঔপন্যাসিক বিখ্যাত ঐতিহাসিক উপন্যাস জংগম ৰচনাৰ বাবে পৰিচিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ আচাৰ্য হু ৱাজ ৰিকগনাইজ এজ অপ্ৰমাদী কবি বাই শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে কাক অপ্ৰমাদী কবি হিচাপে স্বীকৃতি দিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মলয়া গোস্বামী হু ৱাজ মেড দ্য ফাৰ্ষ্ট সদস্যমহীয়ান অফ দ্য অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সদস্যমহীয়ান কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ তেখেত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম সন্মানীয় অধ্যক্ষ আছিলে লগতে মনত ৰাখিব লাগিব যে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি আছিল কৃষ্ণকান্ত সন্দিকৈ তাৰ পাছত দ্য আছামিজ নভেল চাণক্য হুইচ ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2019 ৱাজ ৰিটন বাই হুইচ অথৰ 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া উপন্যাস চাণক্য কোনজন লেখকে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়শ্ৰী গোস্বামী মহন্ত জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী আছিল তেখেতক 2018 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল হু ইজ অলছ' ন'ন এজ গীতিকবি অফ আছাম অসমৰ গীতিকবি বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পাৰ্বতী প্ৰসাদ বৰুৱা লগতে মনত ৰাখিব লাগিব যে তেখেতে 1940 চনত চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰিছিল হু এমং দ্য ফলোয়িং গেভ দ্য টাইটেল ৰাণী টু ৰাণী গাইডিন লিঅ'
কোনে ৰাণী গাইডিনলিউক ৰাণী উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। The Brajavali language used by Shankardeva for composing Onkiyanat is a mixture of which language? অংকিয়ানাট ৰচনাৰ বাবে শংকৰদেৱে ব্যৱহাৰ কৰা ব্ৰজাৱলী ভাষা কোনবোৰ ভাষাৰ সংমিশ্ৰণ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছামিজ এণ্ড মাইথেলি। ব্ৰজাৱলী ভাষা হৈছে অসমীয়া আৰু মাইথালী ভাষাৰ সংমিশ্ৰণ। তাৰ পাছত হুইচ এনভাইৰমেণ্টেল এক্টিভিষ্ট ফ্ৰম আছাম ৰিচিভ দ্য স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড ইন 2020? অসমৰ কোনজন পৰিৱেশ কৰ্মীয়ে 2020 চনত স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যাদৱ পায়েং। হু ইজ দ্য মেথমেটিচিয়ান ফ্ৰম কামৰূপ নন ফৰ হিজ ৱৰ্ক কিতাপত মঞ্জুৰী এণ্ড লীলাৱতী? কিতাপত মঞ্জুৰী আৰু লীলাৱতী গ্ৰন্থৰ বাবে পৰিচিত কামৰূপৰ গৌৰৱজন কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বকুল কায়স্থ। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল? স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰিজ টু উইন সাহিত্য একাডেমী এৱাৰ্ড ৱাজ? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া চুটি গল্পখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাম। আৰু গোলাম ৰচনা কৰিছিল স্বৰূপ কুমাৰ চলিহাই। হু এমং দ্য ফলোয়িং ৱাজ দ্য লিডাৰ অফ দ্য ৰিভলিউশ্যন অফ 1857 ইন আছাম? অসমত 1857 চনৰ বিপ্লৱৰ লিডাৰ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। হুইচ অফ দ্য ফলোয়িং নভেলছ ৱাজ নট ৰিটন বাই দেৱেন্দ্ৰনাথ আচাৰ্য? তলৰ কোনখন উপন্যাস দেৱেন্দ্ৰনাথ আচাৰ্যই ৰচনা কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বৰ্ণলতা। তেখেতৰ প্ৰথমখন উপন্যাস হ'ল অন্য যুগ অন্য পুৰুষ। তেখেতে 1976ত দ্বিতীয়খন উপন্যাস কালপুৰুষ ৰচনা কৰিছিল। আৰু তেখেতে কালপুৰুষ উপন্যাসখনৰ বাবে 1879ত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতৰ অন্তিম উপন্যাসখনৰ নাম হৈছে জংগম। তেখেতে জংগম উপন্যাসৰ বাবে 1984ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম অকংগ্ৰেছী অৰ্থাৎ কংগ্ৰেছ বিৰোধী মুখ্যমন্ত্ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোলাপ বৰবৰা। হুইচ ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় কোনখন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুৱাহাটী ইউনিভাৰ্চিটি। হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। এই চলচ্চিত্ৰ 1972 চনত মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল কমল নাৰায়ণ চৌধুৰী। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰ কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। আৰু লাষ্টখন হৈছে চিৰাজ। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱৰাম শৰ্মা বৰদলৈ। হু ইজ দ্য ডাইৰেক্টৰ অফ হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। এই ছবিখনে 35তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা পোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ দ্য হাই কোৰ্ট অফ আছাম? অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হলিৰাম ডেকা। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ডেইলি ইংলিছ নিউজ পেপাৰ ইন আছাম? অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আছাম ট্ৰিবিউন। আৰু এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। হু ৰোড মহাৰথী? মহাৰথী কোনে লিখিছিল?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া 1995 চনত এই উপন্যাসৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ 1942 ৰিভলিউচন ইন আছাম 1942 চনৰ অসম বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কনকলতা বৰুৱা লগতে মনত ৰাখিব লাগিব যে তেওঁক বীৰবালা নামেৰে জনা যায় হু ওন দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন 2012 ফৰ দ্য ৱৰ্ক পাতকাই ইপাৰে মোৰ দেশ 2022 চনত পাতকাই ইপাৰে মোৰ দেশ গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দনা গোস্বামী হু ৰোড চকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব নুমলী বৰগোহাঁই স্বৰ্গদেউ ৰাজসিংহৰ দিনত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁই চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল চ' এক্সামত আহিব পাৰে যে চকৰিফেটি বুৰঞ্জী কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল এনচাৰটো হ'ব ৰাজসিংহ হু ইজ অলছ' ন'ন এজ দ্য জ্ঞান মালিনী কবি ইন আছামিজ লিটাৰেচাৰ কাক অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মফিজুদ্দিন আহমেদ হাজৰিকা বিখ্যাত কবিতা পুথি জ্ঞান মালিনীৰ ৰচনাৰ বাবে তেখেতক জ্ঞান মালিনীৰ কবি বুলি জনা যায় তেওঁৰ প্ৰকাশিত কবিতাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য কবিতা হৈছে বিশ্বখনিকৰ হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল জাজ অফ দ্য গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মীৰা শৰ্মা হু ইজ ন'ন এজ দ্য কিং অফ বিহু ৰজা বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খগেন মহন্ত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা হু ইজ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট নামেৰেও জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ তেখেতে ৰচনা কৰা গুৰুত্বপূৰ্ণ উপন্যাসসমূহৰ নাম হ'ল মিৰি জীয়ৰী মনুমতী দ্বন্দ্বাদ্ৰোহ নিৰ্মল ভকত এই গোটেইকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী মনত ৰাখিব লাগিব তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ডিচিপল অফ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম শিষ্য কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাধৱদেৱ হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ হু ওন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ ৱৰ্কছ টাইটেল অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক ৰচনাৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ হীৰেণ গোহাঁই এই গ্ৰন্থখনৰ বাবে তেখেতক 1989ত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল হু এমংছ দ্য ফলোয়িং ইজ ন'ন এজ কলিতা ৰজা তলৰ কাক কলিতা ৰজা বুলি জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান হু ইজ দ্য অথৰ অফ অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা হু ৰোড দ্য পয়েট্ৰি বুক কবিতা ইন 1981 এণ্ড ৰিচিভ দ্য আছাম সাহিত্য একাডেমী এৱাৰ্ড 1981ত কবিতা পুথি কবিতা ৰচনা কৰি অসম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নীলমণি ফুকন জুনিয়ৰ হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছ ফ্ৰম অৰুণোদয় প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী ক'ৰ পৰা প্ৰকাশ পাইছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন ছবি কোনখন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী হুইচ ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ষ্টুডিঅ' এষ্টাব্লিছ ইন আছাম কোনটো অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমখন চলচ্চিত্ৰ ষ্টুডিঅ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিচিত্ৰপথ
জ্যোতি চিত্ৰবন গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত আৰু জ্যোতি চিত্ৰবন হ'ল অসমৰ প্ৰথম আৰু বৰ্তমানলৈ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ' আৰু এই ষ্টুডিঅ' এষ্টাব্লিছ হৈছিলে 1961 ত What was the first political association formed in Assam? অসমত ফৰ্ম হোৱা প্ৰথম ৰাজনৈতিক সংঘ কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল চ' এক্সামৰ কাৰণে দৰকাৰী পইণ্টটো এইটোৱে যে যোৰহাট সাৰ্বজনিক সভা কেতিয়া ফৰ্ম হৈছিলে 1884 কাৰ নেতৃত্বত ফৰ্ম হৈছিলে জগন্নাথ বৰুৱা The book Hasti Vidyanava was written under which Ahom ruler? হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থ কোন আহোম শাসকৰ অধীনত ৰচনা কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিৱসিংহ নামঘোষা ৱাজ ৰিটন বাই নামঘোষা কোনে লিখিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ আৰু কীৰ্তন ঘোষা ৰচনা কৰিছিলে শংকৰদেৱে ফাৰ্ষ্ট আছামিজ প্লে টু বি ব্ৰডকাষ্ট অভাৰ অল ইণ্ডিয়া ৰেডিঅ' ইন 1935 ৱাজ 1935 চনত অল ইণ্ডিয়া ৰেডিঅ' যোগে সম্প্ৰচাৰিত হোৱা প্ৰথমটো অসমীয়া নাটখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিন বৈৰাগী ৰঘুনাথ চৌধুৰী ইজ ন'ন এজ ৰঘুনাথ চৌধুৰী কি নামেৰে জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিহগী কবি তেখেতে চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেখেতক বিহগী কবি বুলি আখ্যা দিছিল হু কম্পাইল এণ্ড পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী ইন 1867 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাইলছ ব্ৰনছন হুইচ লেংগুৱেজ ৱাজ ইউজ বাই শংকৰদেৱা ফৰ কম্পজিং অংকীয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে তলৰ কোনটো ভাষা ব্যৱহাৰ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ব্ৰজাৱলী ভাষা হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা হুইচ এনভাইৰমেণ্টেল এক্টিভিষ্ট ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য 128 কমনৱেলথ পইণ্টছ অফ লাইট এৱাৰ্ড ইন 2020 অসমৰ কোনজন পৰিৱেশ কৰ্মীক 2020 চনত 128তম কমনৱেলথ পইণ্ট অফ লাইট বঁটাৰে সন্মানিত কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যাদৱ পায়েং হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিশ্বজিৎ দৈমাৰী হু ইজ দ্য আছামিজ ৰাইটাৰ নউন বাই দ্য পেন নেম এজন অসমীয়া কোনজন অসমীয়া সাহিত্যিক এজন অসমীয়া জন্ম নামেৰে পৰিচিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সত্যনাথ বৰা হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অফ দ্য আম্বেদকাৰ এৱাৰ্ড ফ্ৰম আছাম অসমৰ পৰা আম্বেদকাৰ বঁটা জয়ী প্ৰথম অসমীয়া কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চেতনা দাস আহাৰ এন আছামিজ ড্ৰামা ৰিটন বাই অৰুণ শৰ্মা ইজ অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া নাটক আহাৰ এখন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এপচাৰ ড্ৰামা